নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৰে ভাল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে NISৰ কেইটামান আপডেট আলোচনা কৰি বিচাৰিছোঁ, যিহেতু বহুকেইদিন NISৰ খবৰ শ্বেয়াৰ কৰা নাই বা তেনেকুৱা খবৰো নাছিল। আজি দুটামান আপডেট আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰত্যেকজন NISৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে যদি আপোনালোকে নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথম আপডেটটো হ'ল যে অসমৰ পৰাই আৰম্ভ কৰিছোঁ। অসমত যিহেতু ২৫০০ পষ্টৰ ওপৰত NISৰ ইনক্লুড নকৰাৰ পিছত যিহেতু প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এতিয়া এটা শুনানি আছে, গুৰুত্বপূৰ্ণ শুনানি হ'ব ৮ মে'ত আৰু সেইদিনা হয়তো ফাইনেল হ'ব পাৰে। আমি নকওঁ যে সেইদিনাই ফাইনেল হ'ব, হ'লেও আমি কি ভাবিছোঁ যে সেইদিনাই ফাইনেল হওক বুলি আমি আশা কৰিছোঁ, কাৰণ প্ৰাৰ্থীসকলে বহুদিন অপেক্ষা কৰিলে। গতিকে ছেকেণ্ড যিহেতু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰা নাই, গতিকে ৮ মে'ত যাতে এটা গুৰুত্বপূৰ্ণ ফাইনেল আপডেট আহে সেইটো বিচাৰিছোঁ। গতিকে প্ৰত্যেকজন NISৰ প্ৰাৰ্থীক এইটো জনাব বিচাৰিছোঁ যে অহা ৮ মে'ত গুৱাহাটী হাইকোৰ্টত পুনৰ এটা শুনানি আছে। সেই শুনানিটোলৈ আমি অপেক্ষা কৰিছোঁ, কি আহে ফাইনেল ফলাফল। ৫,৫০০ পষ্টৰ ওপৰত NISৰ ইনক্লুড কৰে নকৰে সেইটোৰ ওপৰত ৰায়দান আহিব। গতিকে আমি আশা কৰিম সেইদিনাই ফাইনেল হৈ যাওক। এতিয়া কথাটো হ'ল ২ নম্বৰ আপডেটটো হ'ল যে উত্তৰাখণ্ডৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট যোৱাকালি আহিছে। উত্তৰাখণ্ড হাইকোৰ্টত যোৱাকালি NISৰ এটা শুনানি আছিল, যিহেতু উত্তৰাখণ্ডৰ পৰাই সমস্যাটো আৰম্ভ হৈছিল আৰু উত্তৰাখণ্ডত কাইলৈ এটা গুৰুত্বপূৰ্ণ শুনানি হৈ গৈছিল। আৰু যিহেতু একেটা কেছে বহুকেইটা গ্ৰুপ মিলি কৰা হৈছিল উত্তৰাখণ্ডৰ পৰাই, আৰু প্ৰাৰম্ভিক পৰ্যায়ত উত্তৰাখণ্ডৰ পৰা যিহেতু হাইকোৰ্টত প্ৰথমতে এতিয়া সুপ্ৰিম কোৰ্টত NISৰ জয়লাভ হৈছিল, তেতিয়া তাৰপিছতো যেতিয়া উত্তৰাখণ্ড চৰকাৰে NISৰ ৰাখিব বিচৰা নাছিল, তেতিয়া তাৰে একাংশ প্ৰাৰ্থী পুনৰ উত্তৰাখণ্ডৰ হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল। কিন্তু তাত দেৰি হৈ থকাৰ কাৰণে বা এটাৰ পিছত এটা হিয়াৰিং হৈ থকাৰ কাৰণে একাংশই কি কৰিছিল, সুপ্ৰিম কোৰ্টলৈকে গৈছিল। আৰু সুপ্ৰিম কোৰ্ট যিসকলে গৈছিল সেইসকলক নিযুক্তি দিয়াৰ কাৰণে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আহিছিল। আৰু যিহেতু একাংশই উত্তৰাখণ্ড হাইকোৰ্টতে থাকি গৈছিল, গতিকে সেই যিসকল উত্তৰাখণ্ড হাইকোৰ্টত থাকি গৈছিল সেইসকলৰ যোৱাকালি এটা গুৰুত্বপূৰ্ণ শুনানি আছিল। আৰু এই শুনানিটোত NISৰ প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ উত্তৰাখণ্ড হাইকোৰ্টে অৰ্ডাৰ জাৰি কৰিছে উত্তৰাখণ্ড চৰকাৰলৈ। আৰু উত্তৰাখণ্ডৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই কাউন্সিলিঙত NISৰ প্ৰাৰ্থীসকলকো নাম অন্তৰ্ভুক্ত কৰিবলৈ উত্তৰাখণ্ডৰ হাইকোৰ্টে নিৰ্দেশনা দিছে। গতিকে এইটো ক্ষেত্ৰত উত্তৰাখণ্ডৰ NISৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ মাৰ্কে কভাৰ কৰিব সেইসকল প্ৰাৰ্থীয়ে উত্তৰাখণ্ডৰ নিযুক্তি প্ৰক্ৰিয়াত অৰ্থাৎ কাউন্সিলিঙত যিসকলৰ মাতিব বা আহিব সেইসকলে যদি মাৰ্কে কভাৰ কৰে সেইসকলে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আপডেট, যিহেতু উত্তৰাখণ্ডৰ পৰাই সমস্যাটো উদ্ভৱ হৈছিল NISৰ কাৰণে যোৱা বছৰ। গতিকে সেই আৰম্ভণিৰ পৰা আজিলৈকে উত্তৰাখণ্ডত সেই বিতৰ্কটো চলিয়ে আছিল। উত্তৰাখণ্ড চৰকাৰে ল'ব বিচৰা নাছিল, তথাপিতো প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্ট পুনৰ গৈছিল। সুপ্ৰিম কোৰ্টতো যিসকলে গৈছিল সেইসকলক নিযুক্তি দিয়াৰ কাৰণে নিৰ্দেশনা দিছিল। তাৰপিছত যিসকলে যোৱা নাছিল সেইসকলৰ কেছবিলাক উত্তৰাখণ্ড হাইকোৰ্টতে চলি আছিল। তাৰপিছত উত্তৰাখণ্ডৰ তাৰিখৰ পিছত তাৰিখ যোৱাকালি গুৰুত্বপূৰ্ণ কেছটো মীমাংসা হৈ গ'ল। আৰু সেই মীমাংসাৰ অন্তত NISৰ প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ কৈছে। যিসকলৰ মাৰ্কে কভাৰ কৰিব বা যিসকলৰ কাউন্সিলিঙত অহাৰ পিছত মাৰ্কে কভাৰ কৰিব সেইসকল প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে উত্তৰাখণ্ডৰ আৰু এতিয়া সমস্যা নাই। উত্তৰাখণ্ডত সেই NISৰ কেছটো সম্পূৰ্ণৰূপে ডিছপ'জ হৈ গ'ল। ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই খবৰবোৰ বিয়পি পৰিছে। আপোনালোকক জনালোঁ যে উত্তৰাখণ্ডত আৰু নিউজক লৈ আৰু কোনো ধৰণৰ কেছ নাথাকে। উত্তৰাখণ্ড নিউজৰ প্ৰাৰ্থীসকলক হাইকোৰ্টেও নিযুক্তি দিবলৈ কৈছে। এতিয়া জাষ্ট মানে কি, যিসকলৰ মাৰ্কে কভাৰ কৰিব কাউন্সিলিঙত হৈ যোৱাৰ পিছত সেইসকল প্ৰাৰ্থীৰ নিযুক্তি পাবলৈ সক্ষম হ'ব। এই চেগতে আমি উত্তৰাখণ্ডৰ NISৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ আমি BTRৰ যি NISৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টলৈ গৈছিল, তেওঁলোকৰো ৫ তাৰিখে এটা হিয়াৰিং আছে। একেলগে বহুকেইটাই হিয়াৰিং আছে একে ছেম কেছৰে। গতিকে সেইদিনাও হয়তো যদিহে ফাইনেল হৈ যায় সেইদিনাও BTRৰ কাৰণে এটা ৰিজাল্ট আহিব কি হয় নিযুক্তি প্ৰক্ৰিয়াত। গতিকে সেইটো এটাও আছে। আৰু অসমত যেন ৮ মে'লৈকে মই ক'লোৱে, প্ৰথমতে অসমতো ৮ মে'লৈকে অপেক্ষা কৰিব লাগিব। ৮ মে'ত কি হয় সেইটোলৈকে আমি আপোনালোকক নিশ্চয় জনাম। তাৰ কাৰণে আপোনালোকে চেনেলটো
কৰিব আৰু খবৰবোৰ যাতে পায় তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব লাগিব গতিকে এইখিনি আছিল আপডেট গতিকে উত্তৰাখণ্ডৰ যিহেতু সমস্যাটো তাৰ পৰাই আৰম্ভ হৈছিল গতিকে উত্তৰাখণ্ডৰ সমাপ্ত হৈ গ'ল যোৱাকালি উত্তৰাখণ্ড হাইকোৰ্টত কেছটো সম্পূৰ্ণৰূপে ডিছপ'জ কৰি দিলে আৰু NISৰ জয়লাভ হৈছে তেনেক্ষেত্ৰত উত্তৰাখণ্ডৰ NISৰ প্ৰাৰ্থীসকলে নিযুক্তি পাব সেই যি নিযুক্তি প্ৰক্ৰিয়া চলি আছিল তাত নিযুক্তি পাব গতিকে কাউন্সিলিঙত তেওঁলোকক মাতিব মতাৰ পিছত তেওঁলোকক যদি মাৰ্কে কভাৰ কৰে সেইসকল প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব গতিকে অসমৰ পৰাও আমি আশা কৰিছোঁ 8 মে'ত এটা ভাল পজিটিভ ৰিজাল্ট আহক 5550 পৰা NISৰ প্ৰাৰ্থীসকলক ইনক্লুড হওক সেইটো বিচাৰিছোঁ আৰু BTRৰ পৰা যিটো প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ত অহা সোমবাৰে 5 তাৰিখে কি হ'ব এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে BTRৰ লগতে ভাৰতৰ কেইখনমান ৰাজ্য একেলগে সংযোগ হৈ সেই একে চেম কেছৰে হ'ব হিয়াৰিং গতিকে সেইটোৰো ফলাফল সেইদিনা হয়তো ফাইনেল হোৱাৰ সম্ভাৱনা আছে কি হয় যদি নহয় হয়তো আকৌ ডেট এটা দিব পাৰে কিন্তু আশা কৰিম সেইদিনাই ফাইনেল হৈ যাওক আৰু অসমৰতো ক'লোৱেই 8 তাৰিখলৈ অপেক্ষা কৰিব লাগিব 8 তাৰিখেও কি ফাইনেল হ'ব বুলি আশা কৰিছোঁ গতিকে আপডেট এইকেইটাই আছিল আৰু উত্তৰাখণ্ডৰ কেছটো আৰু মীমাংসা হৈ গ'ল আৰু তাত সমস্যা নাই যিসকলে মাৰ্কে কভাৰ কৰিব তেওঁলোকে পাব মানে কি হৈছে যে গ্ৰুপ কেইটা হৈছিল কিছুমানে থাকি গৈছিল হাইকোৰ্টত উত্তৰাখণ্ড হাইকোৰ্টত কিছুমান ট্ৰান্সফাৰ লৈ কিনে সুপ্ৰিম কোৰ্টলৈকে আহিছিল আৰু সুপ্ৰিম কোৰ্টত অহাসকলৰ কি হৈছিল কেছটো তেওঁলোকক নিযুক্তি দিবলৈ নিৰ্দেশনা দিছিল কিন্তু যিসকলৰ হাইকোৰ্টত কেছটো চলি আছিল সেইসকলৰ ফাইনেল ডিছপ'জ যোৱাকালি হৈ গৈছিল আৰু তেনে ক্ষেত্ৰত তেওঁলোকক নিযুক্তি দিবলৈ কৈছে গতিকে মাৰ্কে কভাৰ কৰাসকলে চাকৰি পাব গতিকে কংগ্ৰেচুলেশ্যনছ সকলোকে আৰু আমি অসমৰ ক্ষেত্ৰত আশাবাদী ভাল এটা পজিটিভ ৰিজাল্ট আহক সেইটোৰ আশাৰে ৰৈ আছোঁ এইখিনিয়ে ধন্যবাদ